এইবাৰ 2025ত 26 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ'ব। জ্যোতিষীৰ দৃষ্টিকোণৰ পৰা এই দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু সেই দিনটোতে নহয়, শিৱৰাত্ৰিৰ মাত্ৰ এদিন আগতে এক বিশেষ যুগৰ সৃষ্টি হ'বলৈ গৈ আছে। 25 ফেব্ৰুৱাৰী সন্ধিয়া 6:15 কুম্ভ ৰাশিত বুধ গ্ৰহ উত্থান হ'ব। এনে পৰিস্থিতিত 5টা ৰাশিৰ জীৱনলৈ সুখ নামি আহিব পাৰে। সেই ৰাশিকেইটা হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। কৰ্মচাৰীসকলৰ পদোন্নতি বৃদ্ধি হ'ব আৰু তেওঁলোকৰ আয় বাঢ়িব পাৰে। তাৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক অৱস্থাৰ অবিশ্বাস্য উন্নতি হ'ব। ব্যৱসায় ভাল হ'ব আৰু পাৰিবাৰিক পৰিৱেশত সুখ সন্তুষ্টি আহিব। বিনিয়োগে অৰ্থনৈতিক অগ্ৰগতিৰ সূচনা কৰিব আৰু তেওঁলোকৰ বাবে সন্তানৰ বাবে কিছু ভাল খবৰ পাব পাৰে। ইয়াৰ পিছতে আছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। এই সময়ছোৱাত বিনিয়োগৰ বাবেও এক সোণালী সুযোগ আহিব। দাম্পত্য জীৱনত সুখ থাকিব। আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। প্ৰেম জীৱনত আপোনাৰ সঙ্গীৰ পৰা সমৰ্থন লাভ কৰিব পাৰে। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মচাৰীয়ে পদোন্নতিৰ সুবিধা লাভ কৰিব পাৰে। আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। পিতৃ মাতৃৰ পৰা সমৰ্থন পাব। বিনিয়োগৰ পৰা ভাল লাভ হ'ব। স্বাস্থ্য পূৰ্বতকৈ ভাল হ'ব পাৰে। ইয়াৰ পিছৰ শেষৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত আৰ্থিক অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। ব্যৱসায়ৰ আৰ্থিক অৱস্থা ভাল হ'ব। সম্পত্তি সম্পৰ্কীয় বিষয়ত আৰ্থিক লাভ হ'ব। কৰ্মচাৰীয়ে পাব পাৰে ভাল খবৰ আৰু দীৰ্ঘদিনীয়া অমীমাংসিত কাম সফলতাৰে সম্পূৰ্ণ হ'ব পাৰে।